নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম ডিস্ক ব্ৰেক আৰু ড্ৰাম ব্ৰেক কি হয়, এই দুটা কেনেধৰণে কাম কৰে আৰু কোন ক্ষেত্ৰত কোনটো বেছি ভাল, এই দুটাৰ মাজত পাৰ্থক্য কি কি আছে তাৰ বিষয়ে মই এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ আহক ডিস্ক ব্ৰেক আৰু ড্ৰাম ব্ৰেকে কেনেধৰণে কাম কৰে। ডিস্ক ব্ৰেকত কি হয়, চকাটোত এখন ডিস্ক লাগি থাকে, সেই ডিস্কখনৰ ওচৰতে এটা কেলিপাৰ লাগি থাকে আৰু সেই কেলিপাৰটোৰ ভিতৰত দুটা ব্ৰেক পেডছ থাকে আৰু এই কেলিপাৰটোৱে ব্ৰেক পেডছৰ যোগেদি ডিস্কখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰে আৰু হেঁচা প্ৰয়োগ কৰাৰ ফলত ব্ৰেক পেডছ আৰু ডিস্কখনৰ মাজত ঘৰ্ষণ হয় আৰু এই ঘৰ্ষণ হোৱাৰ ফলতে চকাটো লাহে লাহে ৰখিবলৈ আৰম্ভ কৰে। এই ডিস্ক ব্ৰেকটো ব্ৰেক অইলৰ যোগেদি কাম কৰে। যেতিয়া আমি ব্ৰেক লিভাৰডাল প্ৰেছ কৰোঁ তেতিয়া ব্ৰেক লিভাৰৰ জৰিয়তে লিকুইড ফৰ্মত এটা প্ৰেছাৰ ব্ৰেক কেলিপাৰটোলৈ যায় আৰু তাৰপিছত ব্ৰেক কেলিপাৰটোৱে ডিস্কখনৰ ওপৰত হেঁচা প্ৰয়োগ কৰে আৰু তাৰ পৰা চকাটো লাহে লাহে ৰখিবলৈ আৰম্ভ কৰে আৰু ডিস্ক ব্ৰেক এনেধৰণে কাম কৰে। কিন্তু ড্ৰাম ব্ৰেকত এনেকুৱা একো নাথাকে। ড্ৰাম ব্ৰেকত কি হয়, যোনটো চকা থাকে সেই চকাটোৰ ভিতৰত এটা খালী অংশ থাকে আৰু সেই খালী অংশটোতে ব্ৰেক পেডছ লাগি থাকে। যেতিয়া আমি ব্ৰেক এপ্লাই কৰোঁ তেতিয়া ব্ৰেকটো আগপিনলৈ বাঢ়ি আহে আৰু আগপিনলৈ বাঢ়ি আহি পেলাই চকাৰ যি খালী অংশ থাকে সেই খালী অংশখিনিত লাগি যায় আৰু তাৰ ফলত ঘৰ্ষণৰ সৃষ্টি হয় আৰু এই ঘৰ্ষণৰ হোৱাৰ পিছতেই কি হয়, চকাটো লাহে লাহে ৰখিবলৈ আৰম্ভ কৰে। এতিয়া ডিস্ক ব্ৰেক আৰু ড্ৰাম ব্ৰেকৰ ভিতৰত বাৰু কোনটো বেছি ভাল? চাব, ডিস্ক ব্ৰেকত বেছি চকাটো ৰখাব পৰা ক্ষমতা বেছি থাকে, কিয়নো যিহেতু ডিস্ক ব্ৰেকত ফ্লুইড প্ৰেছাৰৰ জৰিয়তে ব্ৰেক প্ৰেছাৰটো উৎপন্ন কৰা হয়, সেইকাৰণে ব্ৰেকডাল অলপমান টিপাৰ লগে লগে এইটোৱে কাম কৰা আৰম্ভ কৰে আৰু চকাটোৰ সোনকালে ৰখি যায়। আৰু ইপিনে ড্ৰাম ব্ৰেকত যিটো ইনিচিয়েল বাইট সেইটো সিমান ভাল নাথাকে, অৰ্থাৎ একদম লাহে লাহে দবালে লগে লগে কাম নকৰিব আৰু অকণমান জোৰে প্ৰেছ কৰিব লাগে, তেতিয়াহে ব্ৰেকটোৱে ভালদৰে কাম কৰে। চবতকৈ প্ৰথমতে চাবলৈ গ'লে ডিস্ক ব্ৰেকৰ সুবিধা এইটোৱে যে ডিস্ক ব্ৰেকত ষ্টপিং পাৱাৰটো ড্ৰাম ব্ৰেকতকৈ বেছি ভাল থাকে। যেনেকৈ ডিস্ক ব্ৰেকৰ সুবিধা আছে ঠিক তেনেধৰণে ড্ৰাম ব্ৰেকৰো কিছুমান সুবিধা আছে। যদি আপুনি বেয়া ৰাস্তাত চলায় তেনেহ'লে যিহেতু ড্ৰাম ব্ৰেকে ব্ৰেকটো লাহে লাহে এপ্লাই কৰে, সেইকাৰণে ড্ৰাম ব্ৰেকত কি হয়, হুইল লক হোৱাৰ সম্ভাৱনাটো কমি যায়। কিন্তু যিহেতু ডিস্ক ব্ৰেকত ষ্টপিং পাৱাৰটো বেছি থাকে, সেইকাৰণে বেছি বালিয়া ৰাস্তাত বা বেয়া ৰাস্তাত ডিস্ক ব্ৰেক থকা বাইকৰ চকাটো হুইল লক হৈ যোৱাৰ সম্ভাৱনা বেছি থাকে। তাৰপিছত আমি সকলোৱে জানো যে যেতিয়া আমি ব্ৰেক এপ্লাই কৰোঁ তেতিয়া ব্ৰেকবোৰৰ মাজত ঘৰ্ষণ হোৱাৰ ফলত তাত গৰমৰ উৎপন্ন হয় বা হিট প্ৰডিউচ হয়। সেই ক্ষেত্ৰত ড্ৰাম ব্ৰেকত কি হয়, ড্ৰাম ব্ৰেকত যিহেতু বতাহ ওলাব পৰা ক্ষমতা নাথাকে বা বতাহ সোমাব পৰা কোনো একো ঠাই নাথাকে, সেইকাৰণে যদি ড্ৰাম ব্ৰেকটো অভাৰ হিট হৈ যায় তেনেহ'লে কি হয়, ড্ৰাম ব্ৰেকটোৱে আপুনি যেতিয়া ব্ৰেক এপ্লাই কৰিব তেতিয়া ব্ৰেকটোৱে কাম কৰা বন্ধ কৰি দিয়ে। কিন্তু ডিস্ক ব্ৰেকৰ তুলনাত এনেকুৱা নহয়, যিহেতু ডিস্ক ব্ৰেকত ফুটা থাকে আৰু সেই ফুটাৰ যোগেদি বতাহ সোমোৱা কৰি থাকিব পাৰে আৰু সেইকাৰণে ডিস্ক ব্ৰেকত কি হয়, সেই অভাৰ হিটিং হোৱাৰ চান্সেছটো বহুত কমি যায় আৰু যদি আপুনি লং টুৰত বহুত দূৰলৈকে টুৰ কৰিব যায় তেনেহ'লে সেই ক্ষেত্ৰত ড্ৰাম ব্ৰেকৰ তুলনাত ডিস্ক ব্ৰেকটো বেছি ভাল হয়। তাৰপিছত আহিল ডিউৰেবিলিটি বা কোনটো ব্ৰেক লং টাৰ্মৰ কাৰণে বেছি ভাল হয়। এই ক্ষেত্ৰত ডিস্ক ব্ৰেক বেছি ভাল হয়, কিয়নো ডিস্ক ব্ৰেকত দুটা ব্ৰেক পেডছ লাগি থাকে আৰু এই ব্ৰেক পেডছটো যদি সময়ে সময়ে সলনি কৰি থকা হয় তেনেহ'লে যিখন ডিস্ক থাকে সেইখন বহুত দিনলৈকে বেয়া নহয় বা বহুত দিন ইউজ কৰিব পাৰি। কিন্তু ড্ৰাম ব্ৰেকত যিহেতু ড্ৰামটো ষ্টেইনলেছ ষ্টীল নাইবা ষ্টীলৰ থাকে, সেইকাৰণে ব্ৰেক এপ্লাই কৰি থকাৰ ফলত সেই ষ্টীলটো অলপ অলপকৈ ক্ষয় হৈ থাকে আৰু এটা সময়ত সেই ষ্টীল গোটেইখিনি ক্ষয় যায় আৰু নতুন ব্ৰেক পেডছ লগোৱাৰ ফলতো আমি সেই ব্ৰেক বাইটটো নাপাওঁ। তেতিয়া বহুতে কি কৰে, ড্ৰাম ব্ৰেকত কাট লগাই দিয়ে আৰু সেই কাট লগোৱাৰ ফলত ব্ৰেক পেডছটো আৰু সেই ষ্টীলৰ মাজত ঘৰ্ষণ বাঢ়ি যায় আৰু তাৰ ফলত অকণকৈ কাম কৰে কিন্তু সিমান কাম নকৰে।
তাৰপিছত একদম লাষ্টৰ উপায়টো হৈছে আপুনি গোটেই এলয়টো চেঞ্জ কৰক বা গোটেই ৰিংটো চেঞ্জ কৰি দিয়ক, আৰু গোটেই ৰিংটো চেঞ্জ কৰাৰ পিছত গোটেই ড্ৰামটো নতুন হৈ যায় আৰু আপুনি আগৰ নিচিনা ব্ৰেক বাইকটো লাভ কৰিব। তাৰপিছত একদম শেষত আহিল যে এই দুটাৰ মেইনটেনেন্সৰ ক্ষেত্ৰত কোনটো বেছি ভাল। চাওক, এই দুটাৰ মেইনটেনেন্সৰ ক্ষেত্ৰত ক'বলৈ গ'লে ডিস্ক ব্ৰেকে বেছি ভাল, কিয়নো ডিস্ক ব্ৰেকত ডিস্কখন বাহিৰৰ পিনে থাকে আৰু ইয়াৰ যোনটো ব্ৰেক পেজ থাকে সেইটো বাহিৰৰ পিনে থাকে, আৰু আপুনি বাহিৰৰ পৰাই চেক কৰিব পাৰে যে ডিস্কখন ভাল হৈ আছে নে বেয়া হৈ আছে। কিন্তু ড্ৰাম ব্ৰেকৰ ক্ষেত্ৰত কি হয়, অকণমান ডিফিকাল্ট হয় সেইটো চোৱাটো, যে ভিতৰখন ভাল হৈ আছে নে নাই সেইটো অকণমান চাবলৈ ডিফিকাল্ট হয়। সেইকাৰণে মেইনটেনেন্সৰ ক্ষেত্ৰত ডিস্ক ব্ৰেকে বেছি ভাল বুলি কোৱা হয়। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে ডিস্ক ব্ৰেক আৰু ড্ৰাম ব্ৰেকৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।